আচলতে সংখ্যালঘু বুলিয়ে নহয়, অসমৰ সমগ্ৰ ৰাইজ বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈছে। কাৰণ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি নেতৃত্ব, আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ যি নেতৃত্ব, ইয়াত সকলো ৰাইজৰ প্ৰতি তেওঁলোকৰ যি সমদৃষ্টি, সম উন্নয়ন, তাৰ প্ৰতি সকলো ৰাইজ আকৃষ্ট হৈছে। আৰু আজি ২ নং কালাগৰ শিঙিমাৰী গাঁৱৰ যি মাইনৰিটি মানুহখিনি আছিলে, মুছলিম সম্প্ৰদায়ৰ মানুহ আছে, তেওঁলোকেও বুজি উঠিছে যে বিজেপি কেৱল হিন্দুৰ দল নহয়, সকলো ৰাইজৰে দল, সকলোৰে উন্নতিৰ হকে চিন্তা কৰা দল। গতিকে তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আৰু আগন্তুক যি BTC নিৰ্বাচন আহি আছে, এই নিৰ্বাচনত ইয়াত কেণ্ডিডেট যিয়েই নহওক তেখেতক বিপুল ভোটত জয়ী কৰাবলৈ তেখেতসকল সংকল্পবদ্ধ হৈছে। হয়, ভাৰতীয় জনতা পাৰ্টি এনেকুৱা এটা দল প্ৰত্যেকৰে ভাল কৰি আছে, কোনো জাতিভেদ চোৱা নাই। তো গতিকে সেইকাৰণে চবেই দলে বলে আজি আহিছে। আপুনি BPF ত্যাগ কৰি কিয় আহিলে? মই BPF ত্যাগ কৰি আহিছোঁ এইটো কাৰণে, বিজেপিৰ যোনটো কাম কাজ সেইটো মই ভাল পাইছোঁ, আৰু BPFৰ যোনটো কাম কাজ সেইটো বহুত ঘৃণনীয়, বহুতে বেয়া। সেহাত আৰু নাহে, 15টা বছৰ আৰু আহিব নোৱাৰে। তেওঁলোকৰ পতন হৈছে। সংখ্যালঘু ৰাইজৰ ভোটখিনি দি যি হেতালি খেলিছে তেওঁলোকে, এই হেতালি খেলাৰ দিন পাৰ হ'ল তেওঁলোকৰ। সংখ্যালঘু ৰাইজক কি আহ্বান জনাব? সংখ্যালঘু ৰাইজক এইটোৱে আহ্বান জনাম যে আমি আহিছোঁ, আমি জানি বুজিয়ে আহিছোঁ। গতিকে আপোনালোকেও দলে বলে চবেই আহক, প্ৰত্যেকে অনুৰোধ কৰোঁ, প্ৰত্যেকে আহক, ভাল হ'ব আমাৰ কাৰণে। আমাৰ এৰিয়া, আমাৰ গাঁও, আমাৰ চুবা উন্নতি হ'ব।